নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোলৈ এটা ৰিকুৱেষ্ট আহিছিলে সময় বুলি গানটো, যিটো হুৱাইল উই ৱাণ্ডাৰে গাইছে। তেওঁলোকৰ এই গানটোৰ মই টিউটৰিয়েল দিবলৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মই আগতে দিছিলোঁ তেওঁলোকৰ যিটো শেৱালি গানটোৰ মই টিউটৰিয়েল দিছিলোঁ। এইবাৰ এই গানটো লৈ আহিছোঁ। শেষলৈকে চাব ভিডিঅ'টো। ঠিক আছে, টিউটৰিয়েলটো আৰম্ভ কৰিছোঁ। এই গানটো অলপ আণ্ডাৰৰেটেড হয় আৰু বহুতে নাজানিবও পাৰে গানটো। আপোনালোকে শুনিব, মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। মই প্ৰথমতে কৰ্ডকেইটা কৈ দিছোঁ, যিকেইটা কৰ্ড ইউজ হৈছে গানটোত। কৰ্ডকেইটা হৈছে মেইনলি মেজৰ 7 আৰু 7 কৰ্ড ইউজ হৈছে গানটোত। মই কৰ্ডকেইটা কৈ দিছোঁ। ফাৰ্ষ্ট কৰ্ডটো হৈছে এইটো ডি মেজৰ 7। ঠিক আছে, ডি মেজৰ 7টো আপোনালোকে বাৰ নকৰি এনেকৈও বজাব পাৰিব। মানে আৰু এটা কথা কৈ দিছোঁ, কেপতো থাকিব ফাৰ্ষ্ট ফ্ৰেটত। ফাৰ্ষ্ট ফ্ৰেটত থাকিব। তাৰপিছত ডি মেজৰ 7 যিটো কৰ্ড, সেইটো আপোনালোকে ছেকেণ্ড ফ্ৰেটৰ ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড এই তিনিটা ষ্ট্ৰিং বজাব লাগিব ডি মেজৰ 7 বজাবলৈ। ঠিক আছে, এইটো বাৰ কৰি বজাব পাৰে, বা বাৰ কৰি যদি দিগদাৰ পায় তেতিয়াহ'লে ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ফিংগাৰ ইউজ কৰিও বজাব পাৰিব ডি মেজৰ 7 কৰ্ডটো। ঠিক আছে, এইটো হৈ গ'ল ডি মেজৰ 7। তাৰপিছত আহি যাব, এইটো হৈ গ'ল এ মেজৰ 7। ঠিক আছে, মই কৰ্ড ফৰ্মেশ্যনটো ওপৰত দি দিছোঁ। এ মেজৰ 7টো কেনেকৈ বজাব লাগিব, বেছি নহয়, ইজি কৰ্ডে হয়। ফাৰ্ষ্ট ফিংগাৰটো থাকিব আপোনাৰ ফাৰ্ষ্ট ফ্ৰেট থাৰ্ড ষ্ট্ৰিঙত, ছেকেণ্ড ফিংগাৰ থাকিব ছেকেণ্ড ফ্ৰেট ফ'ৰ্থ ষ্ট্ৰিঙত, তাৰপিছত থাৰ্ড ফিংগাৰটো আহি যাব ছেকেণ্ড ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিঙত। ঠিক আছে, এইটো হৈ যাব এ মেজৰ 7 কৰ্ড। ঠিক আছে, তাৰ পিছৰ কৰ্ডটো হৈছে এইটো হৈ গ'ল E7 কৰ্ড। ঠিক আছে, E7টো কেনেকৈ বজাব লাগিব, একদম ইজি। ইটো জানেই নহয়, ইটো এনেকৈ বজাব লাগে। জাষ্ট এইটো থাৰ্ড ফিংগাৰটো অনামিকা আঙুলিটো উঠাই দিলে হ'লে হ'ব। এইটো ই, এইটো ই, এইটো E7, এইটো ই, এইটো 3 নম্বৰ আঙুলি উঠাই দিলে, এইটো E7। ঠিক আছে, একদম ইজি। তাৰপিছত আহিব বেছিক কৰ্ড, ডি আছে, এ আছে, ইউ আছে, এই তিনিটাটো আছেই। তাৰ বাহিৰে আৰু এটা কৰ্ড আছে, সেইটো মই কৈ দিছোঁ, সেইটো অন্তৰাটোত আহিব। সেই কৰ্ডটো হৈছে চি শাৰ্প। চি শাৰ্পটোৰ বেলেগ পজিশ্যনো আছে বজাব পৰা। মই এইটো পজিশ্যনত বজাইছোঁ, আৰু এইটো পজিশ্যনত বজালে আপোনালোকে সহজো পাব বজাবলৈ, ধৰিবলৈও সহজ পাব। সেইটো কাৰণে মই এইটো পজিশ্যন দেখুৱাইছোঁ। এইটো হৈ যাব। আৰু চি শাৰ্পটো কেনেকৈ হ'ব, এইটো ডি আছিলে নহয়, এটা ফ্ৰেট আগলৈ গুচি আহিলে, মানে পিছলৈ গুচি আহিলে, এইটো হৈ যাব চি শাৰ্প। ইয়াত আকৌ কথা এটা হয়, ডিত আপোনালোকে অপেন গোটেইকেইডাল ষ্ট্ৰিং বজাব পাৰিব, খালি চি শাৰ্পত গোটেইকেইডাল ষ্ট্ৰিং বজাব নোৱাৰিব। এই ওপৰৰ ষ্ট্ৰিংকেইডাল মিউট কৰিব লাগিব বা নবজাব। ঠিক আছে, মিউট কৰিব লাগিব মানে এনেকৈ ধৰি থাকিব বুঢ়া আঙুলিটোৰে, বা তলৰ যিকেইডাল তিনিডাল ষ্ট্ৰিং বজালেই হ'ল, মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এই তিনিডাল। ডিত আপোনালোকে গোটেইকেইডাল ষ্ট্ৰিং বজাব পাৰিব এনেকৈ, কিন্তু এই চি শাৰ্পটো যেতিয়া আগলৈ আহিব এনেকৈ, ডি বা চি শাৰ্পলৈ যেতিয়া আহিব, তেতিয়া এই তিনিডাল ষ্ট্ৰিং বজালেই হ'ল অকল। ঠিক আছে, এইকেইটা আছিল কৰ্ডকেইটা। আমি এটা গানটোলৈ আহোঁ, গানটো কেনেকৈ বজাব লাগিব। প্ৰথমে জাষ্ট লাহে লাহে ডাউন ষ্ট্ৰাম কৰে প্ৰথম পাৰ্টটোত। ঠিক আছে, মই দেখুৱাই দিছোঁ এবাৰ। ইমান যাতনা মনত ৰাখি কলৈ যোৱা তুমি। ঠিক আছে, ইমান যাতনা মনত ৰাখিখিনি গালে নহয়, সেইখিনিত ডি মেজৰ 7 আহিব। তাৰপিছত কলৈ যোৱা তুমি আহিলে এ মেজৰ 7 গুচি আহিব, ডি,
তাৰপিছত A major 7, তাৰপিছত নিৰাশাৰ ভাৰ আনহতলৈ আশা বিলোৱা তুমি। ঠিক আছে, এইখিনি হৈ গ'ল। নিৰাশাৰ ভাৰ কান্ধত লৈ A major 7, তাৰপিছত আশা বিলোৱা তুমি, চৰি, নিৰাশাৰ ভাৰ কান্ধত লৈ D major 7, আশাৰ ভাৰ কান্ধত লৈ আশা বিলোৱা তুমি A major 7। ঠিক আছে, এইখিনি হৈ গ'ল ফাৰ্ষ্ট দুটা লাইন। তাৰপিছত লাইনটো এইখিনিত কোনো পেটাৰ্ণ নাই, জাষ্ট ডাউন ষ্ট্ৰাম কৰি গ'ল লাহে লাহে, মানে এনেকে অলপ ৰ'লে এইটো ষ্টাইলত। ঠিক আছে, পিছৰখিনিৰ পৰা ষ্ট্ৰামিং পেটাৰ্ণ আহি যাব। ষ্ট্ৰামিং পেটাৰ্ণটো হৈছে ডাউন ডাউন আপ ডাউন আপ ডাউন ডাউন আপ ডাউন আপ। ঠিক আছে, ফাৰ্ষ্ট দুটা লাইন হৈ যোৱাৰ পিছত তাৰপিছত যেতিয়া বকুলৰ সৰা ফুলখিনি আহিব তেতিয়া ষ্ট্ৰামিং পেটাৰ্ণ আহিব। মই দেখুৱাই দিছোঁ। বকুলৰ সৰা ফুল, ঠিক আছে, বকুলৰ সৰা ফুল যেতিয়া আহিব E7 আহিব। বকুলৰ সৰা ফুল, সৰা ফুলত আকৌ A মেজৰ আহিব। মইতো বাৰ কৰি বজাইছোঁ, এনেকে বজাব পাৰিব। তাৰপিছৰখিনি একেই। বুটলিব সময় নাপালো। ঠিক আছে, এইখিনি একেই হয়। খালি ষ্ট্ৰামিংটোত চেঞ্জ এটা আহে, চেঞ্জ নহয় মানে এনেকে ৰৈ দিব লাগিব, মিউট কৰি দিব লাগিব এই বস্তুটো। তাৰ বকুলৰ সৰা ফুলখিনিত একেলগে ষ্ট্ৰামিং কৰি গৈছিলে ডাউন ডাউন আপ ডাউন আপ, কিন্তু বুটলিবৰ সময় নাপালো যেতিয়া গাব ডাউন ডাউন আপ ডাউন আপ ডাউন, এই মিউটটো আহিব, তাৰপিছত আকৌ আহিব সময় নাপালো। বস্তু বুজি পাইছে না? সেইটোৱে মানে বস্তুটো। ঠিক আছে, বেছি টান নহয়, একদম ইজি। তাৰপিছৰ পাৰ্টটো যেতিয়া আহিব, অ' কলিজা তোমাক দেখা নাপালো, এইখিনি কলিজা, খিনিত E7, তাৰপিছত কলিজা যেতিয়া আহিব তেতিয়া A major 7। ঠিক আছে, কলিজা, E7, কলিজা, A major 7। তাৰপিছত তোমাক দেখা নাপালো যেতিয়া আহিব তেতিয়া তোমাক দেখা নাপালো, তোমাক দেখা নাপালো, ঈদ খতম, তোমাক দেখা নাপালো, ঈদ খতম। ঠিক আছে, হৈ গ'ল। তাৰপিছত হামিংখিনি আহিব। হামিংখিনি কেনেকৈ বজাব লাগিব, প্ৰথমবাৰ খিনিত D major 7 আহিব, তাৰপিছত A major আহিব, তাৰপিছত আকৌ যেতিয়া আহিব D major 7, তাৰপিছত E, তাৰপিছত আকৌ একেই, তাৰপিছত কিন্তু ঠিক আছে, চাইখিনি হৈ গ'ল। তাৰপিছত আমি এতিয়া অন্তৰালৈ আহিছোঁ। অন্তৰাটো কেনেকৈ বজাব লাগিব, লাষ্টৰ পাৰ্টটোত মানে
ফাৰ্ষ্ট চিনাকি হিয়াৰ মতো লাইনটোৰ মানে ফাৰ্ষ্টৰখিনি ফাৰ্ষ্টত ডি মেজৰ 7 বাজিব, লাষ্টত যেতিয়া শেষ হ'ব লাইনটো তেতিয়া এ মেজৰত শেষ হৈ যাব। এ মেজৰত শেষ হৈ গ'ল, মানে ডি মেজৰ 7ত আৰম্ভ হৈ এ মেজৰত শেষ হৈ যায়। তাৰপিছত চি শাৰ্প আহিব, ঠিক আছে। মোলৈ মনতখিনি চি শাৰ্প আহিব। পৰেনে এ মেজৰ, ঠিক আছে। মই আগৰ পৰা কৈ দিছোঁ, ডি মেজৰ 7ত আৰম্ভ হ'ল। আমঠুত এ মেজৰ 7, তাৰপিছত মোলৈ মনত পৰেনেত এ মেজৰ, ঠিক আছে, শেষ হৈ গ'ল। দুটাই কি হয়, আকাশলৈ চাই জানো সঘনাই মোৰ কথা ভাবত এ মেজৰ 7, কি চৰি এ মেজৰ। মিচিকি হাঁহিটি ৰাখিছনে নাই যতনে, একেই। তোৰ মিচিকি হাঁহিটি ৰাখিছনে নাই, ৰাখিছনে লেগে চি শাৰ্প আহিব, তাৰপিছত যতনেত এ মেজৰ শেষ হৈ যাব। মানে অন্তৰাটোত কি হয় দুইটা লাইনে প্ৰথমতে মেজৰ 7ত আৰম্ভ হয়, ডি মেজৰ 7ত আৰম্ভ হয়, তাৰপিছত মেজৰত শেষ হৈ যায় এ মেজৰ। তাৰ পিছৰ লাইনটোতো চি শাৰ্পত আৰম্ভ হয়, মানে চি শাৰ্প আহে, তাৰপিছত এ মেজৰ শেষ হৈ যায়, ঠিক আছে। একেধৰণৰ আৰু প্ৰচেছটো। তাৰপিছৰখিনিও একেধৰণে হয়। প্ৰথমতে মই যেনেকৈ দেখুৱাইছিলোঁ, একো বেলেগ কৰ্ডছ নাই বা বেলেগ পেটাৰ্ণো নাই। গতিকে সেইখিনি আছিলে টিউটৰিয়েলটো। আশা কৰোঁ আপোনালোকে ভাল পালে। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং, থেংক ইউ।